দেওবাৰ দিনৰ স্পেচিয়েল আজি এয়া বাহু মাছ আনিছোঁ 1.5 কেজি। জীয়া বাহু মাছ একদম দেই। ধুলোঁ ভালকৈ, ধুই লৈ পেলাই ধুনীয়াকৈ নিমখ হালধি সানি ল'লোঁ। সানি লৈ পেলাই এতিয়া ধুনীয়াকৈ বনাম। এতিয়া মাছৰ পিচটো মানে ধুনীয়া একদম পিচ আনিছোঁ দেই। চব এনেকুৱা ডাঙৰ ডাঙৰ পিচ কৰি আনিছোঁ খাবলৈ। আজি খাব লাগিব। তাৰপিছত এতিয়া দেওবাৰ দিন, এতিয়া সকলোৱেতো ঘৰতে থাকে ন, ঘৰত থাকে কাৰণে আজি বনাবলৈ হৈছে। আৰু ময়ো ৰাতিপুৱা সময়কণ সদায় মই খোলা পাত নাথাকোৱেই, ওলাই যাওঁ কামৰ কাৰণে। আৰু আজি সেয়া সকলো ঘৰত আছোঁ, সেইকাৰণে ভাবিলোঁ বনাওঁ। ইয়াত এতিয়া মই মাছ বনাবৰ কাৰণে এয়া দেখিছেনে, গোটা বিলাহী এয়া আৰু আলু দি পেলাই ধুনীয়াকৈ বইল কৰি দিছোঁ। গোটা বিলাহী আৰু আলু ধুনীয়াকৈ উতলি আছে, নিমখ দি ধুনীয়াকৈ বইল কৰিছোঁ। এয়া বইল হওক, বইল হোৱাৰ পিছত এতিয়া মাছৰ আঞ্জাকণ বনাম, ভাত বনাম, ধুনীয়াকৈ সকলোৱে মিলিজুলি খাম। আপোনালোককো অকণমান দেখুৱাইছোঁ, আপোনালোকেও চাওক ভিডিঅ'টো। আকৌ ধুনীয়াকৈ এয়া ফ্ৰেঞ্চবিন আলু ধুনীয়াকৈ এয়া ভাজিছোঁ। ফ্ৰেঞ্চবিনে আলুৱে এয়া চব্জি ধুনীয়াকৈ বনাইছোঁ। এয়া দেখিছেনে, ডাঙৰকৈ কাটি লৈ পেলাই ধুনীয়াকৈ তেলতে ভাজিছোঁ। তাৰপিছত এয়া ফ্ৰেঞ্চবিন আলু চব্জি হ'ব, মাছৰ কাৰী হ'ব, ভাত হ'ব। তাৰপিছতে আপোনাৰ মাছৰ তেল বনাম। সেয়াই আজি দেওবৰীয়া খানা, তাকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। যদি মোৰ ভিডিঅ'খিনি চাই ভাল পায় আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধুনীয়া কমেণ্ট কৰিব দিয়ে, আপোনালোকে কমেণ্ট নকৰাকৈ নাথাকে, তথাপিতো ধুনীয়া আৰু কমেণ্ট কৰিব, ভাল লাগিব। আপোনালোককো মই কৰি যাওঁ, সেনেদৰে কৰিব, সকলোৱে আগবাঢ়ি যাওক মৰম চেনেহৰ মাজেৰে। এতিয়া এয়া বনাই লওঁ, তাৰপিছত এতিয়া এয়া চিটি মাৰিবই হ'ল। এয়া চিটি মাৰিলে এতিয়া ইয়াত ভাতটো তুলি দিম। ভাতটো তোলাৰ পিছত মাছৰ আঞ্জাকণ মই কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাম, আপোনালোকে চাব। আৰু এয়া চব্জি হৈ গ'ল, চব্জিখিনি মই নুমাই লওঁ। মোৰ জীৱনত এয়া দেখিছেনে, আজৰি নাই। এয়া মানুহজনে কাপোৰ ধুবলৈ আহিছে, চব ফুৰি আছে দেখিছেনে। এতিয়া এয়া কাপোৰ কাৰণে হেৰি কৰিছে, মই গোটেই ঘৰৰ কাম কৰিলোঁ। ঘৰৰ কাম কৰি মেলি আজৰি হৈ এয়া আকৌ ভাতলৈ আহিলোঁ। মানুহজনে এয়া কাপোৰ এটা ধুব, কাপোৰ ক'ত ধুব চাব দেই, ইমান কষ্ট কৰিব। এতিয়া মই আপোনালোকক দেখুৱাই দিছোঁ, আহক। এয়া চব দেখিছে, কাপোৰ ধুব ইমান কষ্ট কৰিব, চাব দেই। এই দিলেহি ভৰা কাপোৰ দেখিছেনে, ক'ত ভৰাইছেহি। এয়া দেখিছে, পাল মাৰিছে দেখিছে। মই হাতে একদম কৰোঁতে মোৰ হাতৰ বিষ হৈ যায়গৈ। তেওঁলোকে কিমান শ্বৰ্টকাট বুদ্ধি লৈছে দেখিছেনে। এতিয়া এইটো দি দিলে, কাপোৰ দি দিলে, আৰামছে হৈ গ'ল। তেওঁ ধুই পেলাই আৰামছে হৈ গ'ল আৰু বিন্দাছ। মতা মানুহৰ কাম দেখিছে। আমাৰ হ'লে একদম মাইকী মানুহে কাম কৰি হাত বিষাই যাবগৈ, টুকুচি কাপোৰ ধুওঁতে। এয়া চোজা কাম। সেয়াই এতিয়া সকলো কামত এতিয়া ব্যস্ত। এয়া ময়ো তেতিয়া মাছখন ফ্ৰাই কৰি লওঁ। তেতিয়াহ'লে এয়া মিঠাতেল দি দিলোঁ। মিঠাতেল দি পেলাই এতিয়া গৰম হওক, গৰম হ'লে মাছটো এতিয়া তাত দি দিম। পটাপট কাম, লৰালৰি, ৰুবলৈ সময় নাই আৰু এইকণ সময়। এতিয়া 2টা বাজিবই হ'ল। মই ভিডিঅ'টো অকণমান দেৰিকৈ হেৰি কৰিছোঁ, আৰু ভাতো মানে দেৰিকৈ বনাবলৈ আহিলোঁ যে, সেইকাৰণে। এতিয়া মাছৰ পিচ দেখিছেনে, এয়া মাছৰ পিচ এতিয়া দি দিম। তিনি পিচকৈ ভাজিম, নহ'লে ভাজি যাব যে, সেইকাৰণে 3 পিচকৈ ভাজি লওঁ ধুনীয়াকৈ। এয়া চব হৈ আছে, এয়া ভাজি লওঁ, লুটিয়াই লওঁ ধুনীয়াকৈ। এইকেইটা ধুনীয়াকৈ কাঢ়ি লওঁ, কাঢ়ি লৈ আকৌ ইয়াতে ভাত বনাব লাগিব। বিলাহীকেইটা এটা হেৰি তেনেদৰে ধুনীয়াকৈ কাঢ়ি ল'ম। এতিয়া এটা
চবলৈকে বনাব লাগিব, কুকুৰ মেকুৰী চব আৰু গৃহস্থী কাম আৰু মাইকী মানুহৰ কাম। এনেকৈ আপোনালোকে বইল কৰি বনায়নে? কমেণ্ট কৰি জনাব দেই। যদি বইল কৰি বনায়, এনেকৈ সিজাই লৈ পেলাই বনালে খুব ভাল লাগে। চব ইয়াতে দি পেলাই এনেদৰে কাঢ়ি ল'ব। ভাত বনাই লওঁ, চাউল লৈ লৈছোঁ ইয়াত। একেবাৰে উঠাই লওঁ, তেতিয়াহে হ'বগৈ আকৌ। চাউল লৈ লৈছোঁ। এয়া চাউলকেইটা এটা ধুই লওঁ পটাপট, ধুই লৈ ভাতটো তুলি দিওঁ। এয়া পানী গৰম হ'বৰ কাৰণে প্ৰেছাৰত উঠাই থৈছোঁ, পটককৈ ভাত হৈ যাব। এয়া মাছ এতিয়া ফ্ৰাই কৰি আছোঁ। এয়া ফ্ৰাই হৈ লওঁ, মাছ চাউল ধুই লওঁ। চাউলটো এয়া বহাই দিলোঁ। ইয়াত এতিয়া প্ৰেছাৰতে সাপৰখন লগাই দিম। এইফালে ভাত হৈ থাকক, প্ৰেছাৰতে সাপৰখন এতিয়া মই লগাই লওঁ। মাছ ভজা তেলতে এতিয়া তেলকণো মাৰি দিম এতিয়া ধুনীয়াকৈ। পাঁচফোৰণ এটা দি দিলোঁ। তাৰপিছত এয়া সিজাই থোৱা বিলাহী আছিলে যে, বিলাহীটো এতিয়া এনেকৈ ওপৰে ওপৰে বাকলিটো গুচাই দিম। কষ্ট নহয় সিজাই দিলে, পটককৈ হৈ যায়, সেইকাৰণে সিজাই দিলোঁ। আঞ্জাকণো খাবলৈ ইমান টেষ্টি হয়, আপোনালোকে এনেকৈ সিজাই চাবচোন। সিজাই লৈ খাই চাব, খুব টেষ্টি লাগে। সদায়নো কেনেকৈ একেটোকে খাই থাকোঁ নহয়নে? কেতিয়াবা বেলেগকৈও খাবলৈ মন যায়। এনেকৈ গুচাই পেলালোঁ। এতিয়া এখন হেতাই এনেকৈ গোটেই থুকুচি পেলাম গোটেইটো। এনেদৰে গোটেইকেইটা এতিয়া মিক্সি এটা বাতি নাথাকিলেও হয়, এনেকৈ ধুনীয়াকৈ বনালে। কিছুমানে গোটা গোটাকৈও দিব পাৰে, একো নাই। কিন্তু মই যে খাই ভাল পাওঁ, সেইকাৰণে মোৰ জুতিটোতো বেষ্ট আৰু ন। সেইকাৰণে নিজে খাই যিটো ভাল পায় সেইটোৱে কৰিব লাগে। মই এনেকৈয়ে খাই ভাল পাওঁ, সেইকাৰণে মই এনেকৈয়ে বনাই ল'লোঁ। হ'ব। আৰু যিকণ টান টানৰ নিচিনা লাগিলে নিসিজিলে, এয়া দেখিছেনে, এইটো পেলাই দিলোঁ। এই ডিল এটা থাকে যেন ভিতৰত, সেইকাৰণে এইটো পেলাই দিলোঁ। এইটো নিসিজে মানে, নিসিজা বস্তুটো উলিয়াই পেলাই দিলোঁ। অকণ মাত্ৰ সিজাকণহে দিছোঁ। এতিয়া ফেটি ল'লোঁ বস্তুটো ধুনীয়াকৈ। এতিয়া যে এইখন খাবা আৰু কি টেষ্ট হ'ব, দালিও পাত্তা নাপায়। এইখন এতিয়া মই ইয়াতে যেন হেৰি দি দিছোঁ, তাতে মই এইখন দি দিলোঁ। মাছৰ তেলে মাছ ভজা বুলি যে কয়, এয়া মোৰ এইকণতে আপোনালোকে চাই লওক দেই। মাছৰ তেলে মাছ ভাজি আছোঁ। মানুহে যে অসমীয়াত যে কথা এষাৰ কয়, এই মাছৰ তেলে মাছ ভাজিছে দেই। মোৰ কথাটোকে ধৰি লওকচোন আপোনালোকে। মই মাছখন ভাজিলোঁ, কিন্তু তেলকণনো কেনেকৈ পেলাই দিওঁ। 250 টকীয়া তেল নহয় জানো, 220, 30, 250 কি তেলৰ দাম নুশুনিবা। আৰু কেনেকৈনো পেলাই দিওঁ, আমাৰ নিচিনা মধ্যবিত্ত মানুহে নহয়নে। সেইকাৰণে কণা হাঁহৰ ভিতৰলৈকে মাংস, সেইকাৰণে মই মাছ ভজা তেলকণ পেলাই নিদি পেলাই মই সেইখনতে আকৌ ধুনীয়াকৈ আঞ্জাকণ বনাই দিবলৈ লৈছোঁ। আৰু এইফালে ভাত হ'বই হ'ল। এয়া চিটি মাৰিলে মই এতিয়া প্ৰেছাৰ কুকাৰ অফ কৰি দিম। আৰু এটা চিটি মাৰক, চাউলবোৰ বহুত টান। এয়া হৈ গ'ল। ইয়াত এতিয়া মই অকণমান হালধি এনেকৈ দি দিছিলোঁ। মানুহৰ মুখৰ তৃপ্তিটোহে, আপোনালোকে যি মন যায় তাকে দিব পাৰে। আচলতে এটা ৰেচিপি নিজস্ব এটা একো নাই, আপোনালোকে যি দি পেলাই বনাওঁ বুলি কয়, প্ৰতিটো ৰেচিপিয়ে খাবলৈ বহুত টেষ্ট হয়। আচলতে নিজে যিটো ভাল পায় সেইটো মতেই হয়, নহয়নে? মই এনেকৈয়ে খাই ভাল পাওঁ। আপোনালোকে এনেকৈ যদি এদিন খাই চাই নহয়, সঁচাকৈ আপোনালোকে খুব ভাল পাব। মই এতিয়া ইয়াত আলুগুটিহে দিম। এয়া মোৰ ভাত হৈ গ'ল। 2 নম্বৰটো চিটি মাৰিলে, চুইচটো অফ কৰি দিলোঁ। এতিয়া এইফালে মাছৰ আঞ্জা হৈ গৈছে। এয়া মই যি সিজাই লৈছিলোঁ আলুগুটিখিনি ভালদৰে এনেকৈ সানি ল'লোঁ। দেখিছেনে, পিটিকি ল'লোঁ, গোটৰ মিহিকৈ পিটিকি ল'লোঁ। তেতিয়া আঞ্জাখন ডাঠ হয়। আৰু ইয়াত মই যি সিজাই লৈছিলোঁ বিলাহী ইয়াত মই দি দিলোঁ ধুনীয়াকৈ। বিলাহীতে আলুকণ এতিয়া ধুনীয়াকৈ এনেদৰে ভাজি দিম।
আপোনালোকে টেঙাৰ লগত বাৰু অকণমান জ্বলা খাই ভাল পায়নে? যদি জ্বলা খাই ভাল পায় ন, তেতিয়াহ'লে আপোনালোকে অকণমান ৰেড চিলি পাউডাৰ নহ'লে আপোনালোকে ঘৰতে কেঁচা জলকীয়া অকণ বাতিও ধুনীয়াকৈ দি দিব পাৰে। তেতিয়া কালাৰটোও ধুনীয়া হয় আৰু খাবলৈও টেষ্ট লাগে। কাৰণ টেঙা জ্বলাটো তাৰ সংমিশ্ৰণতে বহুত ধুনীয়া টেষ্ট এটা আহে, নহ'লে কেনেকুৱা লাগিব ন। সেইকাৰণে মই খাই ভাল পাওঁ, সেইকাৰণে অকণমান জ্বলাও দি দিলোঁ ইয়াতে। আপোনালোকে যদি নিদিয়ে তাতো একো নাই, আপোনালোকে যেনেদৰে খাই ভাল পায় তেনেদৰেই বনাব। মই মাত্ৰ আপোনালোকক দেখুৱাইহে দিছোঁ মই কেনেকৈ খাই ভাল পাওঁ। কালাৰটো কিন্তু বৰ ধুনীয়া উঠিছে আকৌ দেই, খাবলৈও চাগে বৰ টেষ্টি হ'ব ন। আপোনালোকে চাগে দেখিয়ে ভাবিছে। আৰু মই উতু দিবৰ কাৰণে ঢাকনাখন অকণমান দি দিওঁ, দি পেলাই আমাৰ ঘৰ আকৌ বৰ ডাঙৰ ধনিয়া মানে এডৰা আছে। আপোনালোকক দেখুৱাওঁচোন ব'লক, মুখ লাগি ধনিয়া এডৰাৰ মাজলৈ আহি আছোঁ, আপোনালোকক দেখুৱাম ৰ'ব দেই। আহি আছোঁ, বৰ দূৰণিত আছেগৈ, আপোনালোকক দেখুৱাই আছোঁ, চাই থাককচোন দেই। মই বেক কেমেৰা কৰি দেখুৱাই আছোঁ। এইডৰা আমাৰ ধনিয়া দেখিছেনে? তাকো ধনিয়া আমি বিচাৰি ফুৰিব লাগিব, ক'ত আছে ক'ত আছে ক'ত আছে। এইয়া দেখিছেনে ফুলি গ'লগৈ ডাঙৰ ডাঙৰ হৈ পেলাই। হ'ব দিয়ক, ঘৰৰ ধনিয়াহে অকণমান খাবলৈ পালে খুব ভাল লাগিব। মাছৰ আঞ্জাকণ যে কিমান টেষ্টি হ'ব। আপোনালোকে আকৌ আমাৰ ধনিয়াডৰা দেখি মুখ লাগিব নেকি? আপোনালোকে যদি মুখ লাগে তাৰ পৰাই অকণমান পানী ছটিয়াই দিব দেই, আমাৰ যাতে ধনিয়াডৰা মুখ নালাগে। মোৰ নিজৰে হাঁহি উঠিছে ধনিয়াডৰা দেখি পেলাই, আপোনালোকৰনো কি মুখ লাগিব নহয়নে বাৰু? মই ধেমালিহে কৰিছোঁ আকৌ, সঁচা বুলি ভাবি নল'ব আকৌ দেই। যদি আপোনালোকে জানে আমাৰ এই ধনিয়াডৰালৈ মুখ লগা পানী অকণ ছটিয়াই দিবচোন দেই, তাৰ পৰাই মোৰ হাঁহিহে উঠিছে নিজৰ। এয়া ফুলি গ'লগৈ ধনিয়া, ইমানেই ধনিয়া আমি খাইছোঁ, ফুলি গৈছেগৈ। এয়া এইকেইডালে পালোঁ, আৰু আছে মানে এয়া ফুলি গৈছেগৈ। এয়া হ'ব, ঘৰৰ বুলি অকণমান হ'লে হয়, গোন্ধটোহে লাগে। ধনিয়াই মানুহে ইমান বেছি নাখায় নহয়, অকণমান গোন্ধটোৰ কাৰণে লাগে। সেইকাৰণে গোন্ধটো ল'বৰ কাৰণে অকণমান ছিঙি আনিলোঁ। এতিয়া এইকণ ভালকৈ ধুই লওঁ। মই উতলি গ'ল, এতিয়া ইয়াত মই মাছখন দি দিলোঁ, ভজা মাছখন আটাইকণ তাতে দি দিম। জীয়া মাছৰ জোলটো খাবলৈ খুব টেষ্ট লাগে। এয়া মোৰ মোটামুটি হৈছেগৈ। এতিয়া অকণমান এনেকৈ দি দিছোঁ, মিলাই দিছোঁ। কালাৰটো যে কি ধুনীয়া উঠিছে, দেখিয়ে খাওঁ খাওঁ লাগিছে। এতিয়া অকণমান আৰু উতলক, অকণমান ঢাকনাটো দি দিছোঁ। তাৰপিছত কেঁচা ধনিয়া অকণ ইয়াতে দি দিম। কেঁচা ধনিয়া অকণ দি পেলাই মোৰ দালি মাছৰ আঞ্জা হৈ যাব। কোনো আছে আকৌ, দেখিছেনে? মই ভাত বনাই আছোঁ এইখিনি, সি একদম আশা কৰি এইখিনি বহি আছে। মোৰ বাহিৰে কাৰো ওচৰতে সি একদম ইমান হেৰি নালাগে। মই আজি গা ধুৱাইও দিলোঁ, তাত ঠাণ্ডা লাগিলে। এতিয়া চবেই চিঞৰি আছে, আহ আইঅ' গদৌ মদৌ গদৌ মদৌ গদৌ মদৌ গদৌ মদৌ গদৌ মদৌ। খুব ভাল পায় ই মোক। এইফালে 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 খাবলৈ দিম দে, খাবলৈ দিম দে। নাপায় 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 নাপায়, এয়া চোৱা নাপায়, মই খাবলৈ দিম এতিয়া দেই। বহিছোহে মই তোমাৰ ওচৰত, বহিছোহে। কি কি বহা, চিট ডাউন, চিট 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 চিট। এইটো দেখোন ভাল দা। এতিয়া মোক চেকেটা দিব দেই, চেকেটা দিয়া, চেকেটা দিয়া, চেক 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 চেকেটা দিয়া, দিয়া চেকেটা দিয়া আকৌ, এনেকৈ চেকেটা দিয়া আকৌ, চেকেটা দিয়া, চেকেটা দিয়া, খাবলৈ দিম দিয়া, ভাত দিম। আৰু এটা দিয়া, 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 দিয়া দিয়া চেকেটা দিয়া, আৰু এটা দিয়া, দিয়া 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 চেকেটা দিয়া, ডাঙৰ 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 ডাঙৰ, দিয়া 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 দিয়া, সেইটো ভৰি দিয়া, দিয়া দিয়া। গদৌ মদৌ, এইটো গদৌ মদৌ মন গ'লে দিয়ে, কেতিয়াবা মন নগ'লে নিদিয়ে আকৌ ই দেই। বৰ একদম ধুনু মুনু 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 এইটো গদৌ মদৌ। ই ভাত খাব লাগে, ভাত খাবলৈ দিম দেই। হৈ গ'ল মোৰ মাছৰ আঞ্জা। এতিয়া মই মাছৰ আঞ্জা কাঢ়ি দিম, আমি এতিয়া ভাত খাম দেই। আপুনি গা ধুবগৈনে এতিয়া? গাটো ধুই লওক আকৌ, আমাৰ কাম কৰোঁতে কৰোঁতে গা ধুবলৈ থাকিয়ে গৈছেগৈ।
এতিয়া আমাৰ ঘৰৰ এই ধনিয়াডৰা লৈ আহিছিলোঁ যেন ধনিয়াডৰা অকণমান ইয়াতে মেলি দিওঁ। অকণমান এইটো টেষ্ট লাগিব খাই পেলাই অকণমান দি দিওঁ। দি দিলোঁ লোকেল ধনিয়া ঘৰৰ, খাই ভাল লাগিব। হৈ গ'ল মোৰ মাছৰ আঞ্জা। আপোনালোকৰ কালাৰটো কেনেকুৱা লাগিছে বাৰু? বেয়া উঠিছে নেকি? কিমান ধুনীয়া কালাৰ উঠিছে দেখিছেনে? খাবলৈ খুব টেষ্ট হ'ব। আপোনালোকে যদি হেৰি হয় ঘৰত এবাৰ ট্ৰাই কৰি চাব পাৰে। আপোনালোকক দেখুৱালোঁ কেনেকুৱা লাগিছে। আজি ছানডে আমাৰ কি খানা আছিলে আপোনালোকক দেখুৱালোঁ। যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব দেই। তেতিয়াহ'লে আমি এতিয়া ভাত খাই লওঁ। যদি আমাৰ এই মোৰ ভিডিঅ'বোৰ চাই আপোনালোকৰ ভাল লাগে, শুনা হৈ গৈছোগৈ দেই কথা পাতোঁতে একদম। যদি মোৰ এই ভিডিঅ'বিলাক চাই আপোনালোকৰ সঁচাকৈ ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোককো মই মৰম কৰি থাকোঁ ছাবস্ক্ৰাইব কৰি আৰু আপোনালোকে মোক আৰু এনেকৈ আগবাঢ়ি যাবলৈ অকণমান মৰম আৰু দিব। তেতিয়াহ'লে আজি এতিয়া 2টা বাজি গ'ল, 2:30 বাজিলে। ভাতটো খাই লওঁগৈ, আপোনালোকেও খাওক। তেতিয়াহ'লে বাই।